মোৰ লগত অখিল গগৈৰ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ ধৰক এটা ৰংঘৰৰ কাম আমি আনিলো তেওঁ মানুহক কৈ দিলে মই আনিলো কিবা এটা কৰিলে চৰকাৰে আনে নে এমএলএ আনে আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপোৰ্ট দিম ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ যদি ইয়াত এখন মই হস্পিটাল দিওঁ ময়ূৰে কি ক'ব মুখ্যমন্ত্ৰীক ধন্যবাদ এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ সিনিয়ৰ সিটিজেনসকলক লৈ মই মিটিং পাতি কৰিছিলোঁ তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে এটা তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলোঁ এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয় অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায় মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকস্তবীৰ হৈ যাব কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল পলায়ন নহয় এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া ভাল বিলাইছে এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে এইটো এটা ডাঙৰ প্ৰশ্ন তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল যিটো মানুহে এসময়ত ভাবিছিল সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে কুশল দুৱৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই তেওঁতো ডিমৌত দুবাৰ এমএলএ হ'লেই নতুনকৈ কুশল দুৱৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈও হাত দিছে নেকি তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটোতো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে এইটো বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে চাওক প্ৰদীপ হাজৰিকাক জিকাই কুশল দুৱৰীক জিকাই মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে মোৰ লগত অখিল গগৈৰ ভালেই সপ্তাহত অখিল গগৈয়ে কেতিয়াবা মাহত দুদিন কেতিয়াবা সপ্তাহত দুদিন কেতিয়াবা ৰাতিপুৱা গধূলি মোৰ লগত তেওঁ টেলিফোনতে কথা পাতি থাকে কিন্তু তেওঁৰ যিটো চিন্তাধাৰা আৰু মোৰ যিটো চিন্তাধাৰা এই দুটা পৃথক সেইকাৰণে তেওঁক লগত লৈ কাম কৰা দিগদাৰ ধৰক এটা ৰংঘৰৰ কাম আমি আনিলোঁ তেওঁ মানুহক কৈ দিলে মই আনিলোঁ কিবা এটা কৰিলে চৰকাৰে আনে নে এমএলএ আনে আজি যদি নাজিৰাত মই কওঁ যে এখন এয়াৰপোৰ্ট দিম ময়ূৰে কাৰ ক'ব যে মোদীজীক ধন্যবাদ যদি ইয়াত এখন মই হস্পিটাল দিওঁ ময়ূৰে কি ক'ব মুখ্যমন্ত্ৰীক ধন্যবাদ এতিয়া অখিল গগৈয়ে জানে যে ৰংঘৰৰ চিন্তা শিৱসাগৰৰ সিনিয়ৰ সিটিজেনসকলক লৈ মই মিটিং পাতি কৰিছিলোঁ তাত ইভেন অখিল গগৈক আমি মতাই নাছিলোঁ আৰম্ভণিৰ দিনো অখিলে মোক বাৰে বাৰে ফোন কৰি দাদা মই থাকিমেই বুলি কৈ আছিলে এটা তেওঁ মানুহক জ্ঞান দি আছে যে মই ইমান প্ৰজেক্ট আনিলোঁ এইবিলাক ক'লেতো শিৱসাগৰৰ কোনো উন্নতি নহয় অখিল গগৈ শিৱসাগৰত ৰাইজে যদি জিকায় মই ভাবোঁ শিৱসাগৰৰ যিটো ডেভেলপমেণ্টৰ পটেঞ্চিয়েল আছে সেইটো আকস্তবীৰ হৈ যাব কাৰণ অখিল গগৈৰ যিটো মানসিকতা আৰু আমাৰ যিটো মানসিকতা সেইটো আকাশ আৰু পাতাল পলায়ন নহয় এইবাৰ তেওঁ ক'ৰ পৰা নাজানো ভালকৈ টকা পইচা বিলাইছে এতিয়া বাওঁপন্থী মানুহে ইমান টকা পইচা ক'ত পাইছে এইটো এটা চাবলগীয়া ভাল বিলাইছে এটা হ'ল শিৱসাগৰত টকা পইচা বিলাই তেওঁ এটা প্ৰমাণ কৰিলে যে হি ইজ নট এ মেন অফ প্ৰিন্সিপল আপোনালোকেও শুনিছে নামঘৰবিলাকত অমুকত ইচ্ছা কৰিলে মই লিষ্টখনো বনাই দি দিব পাৰোঁ ইলেকশ্যনৰ সময়ত কথাটো হ'ল যে তেওঁ টকাটো ক'ৰ পৰা পালে এইটো এটা ডাঙৰ প্ৰশ্ন তাৰমানে হি ইজ নট এ মেন অফ প্ৰিন্সিপল যিটো মানুহে এসময়ত ভাবিছিল
সেইকাৰণে মই শিৱসাগৰ ৰাইজক অনুৰোধ কৰিম চুমা বাবাক এইবাৰ আমি হৰুৱাব লাগে কুশল দুৱৰীৰ বিৰুদ্ধেতো নতুন অভিযোগ একো নাই তেওঁতো ডিমৌত দুবাৰ MLA হ'লেই নতুনকৈ কুশল দুৱৰীয়ে কোনোবা এজন মানুহৰ গাত সৰুকৈও হাত দিছে নেকি তেওঁতো অতীতৰ গহ্বৰৰ পৰা কথাবোৰ আনিছে এতিয়া সেই সময়ত যি ঘটনা আছিল তাৰ দায়িত্বটোতো পৰেশ বৰুৱাই অলৰেডি লৈ থৈছে এইটো বাকী মানুহৰ গাত কেনেকৈ দায়িত্ব আহিব পাৰে চাওক প্ৰদীপ হাজৰিকাক জিকাই কুশল দুৱৰীক জিকাই মোৰ কোনো আপত্তি কৰিবলগীয়া কথা একো নাই আমাৰ এপিলটো হ'ল চুমা বাবাক হৰুৱাব লাগে